সোণোৱাল কছাৰী সমাজৰ পবিত্ৰ আধ্যাত্মিক ভূমি খিংখিং বাইথ মন্দিৰত অহাৰ মোৰ সৌভাগ্য হ'ল। আগতে মই অহা নাছিলোঁ, আজি প্ৰথমবাৰলৈ আহিলোঁ। ইয়াত মোক নিমন্ত্ৰণ কৰাৰ নিমন্ত্ৰণ কৰিলে ময়ো ইয়াত আহি আধ্যাত্মিকভাৱে প্ৰশান্তি লাভ কৰিলোঁ। মই খিংখিং বাইথ দেৱতাক আকৌ এবাৰ সেৱা জনাইছোঁ। সোণোৱাল কছাৰী ৰাইজক মই শুভকামনা আৰু সেৱা জনাইছোঁ। আমি চেকখিনিটো দিব লাগিব। সকলোৱে যদি চেক ল'ব যায়, চেকখিনি লওঁতে ৰাতি হৈ যাব। তাৰ কাৰণে আমি কি কৰিম, ভিঅ' বাইদেউসকলক চেকখিনি দিম। ভিঅ' বাইদেউসকলে গ্ৰুপৰ সভাপতিগৰাকীক চেকখন দি দিব, 10খন চেক। আৰু আপোনালোকে চেক গ্ৰুপৰ সভাপতিৰ পৰা লৈ ল'ব। তেতিয়া 1-1.5 ঘণ্টাতে সকলোৱে চেকখিনি পাই যাব। তিনিটা তাতকৈ যদি বেছি হয় তেতিয়াহ'লে লাখপতি বাইদেউ হ'ব নোৱাৰিব, কাৰণ ল'ৰা ছোৱালীক আমি স্কুলত পঢ়াব লাগিব। এতিয়া মই ইয়াত সমস্যা নাই, কিছুমান জেগাত বাচ্চা গৈ 8-9টা হৈ যায়। আমাৰ নামনি অসমত বিভিন্ন জেগা আছে, কিমানটা বাচ্চা আছে বাইদেউ? আৰম্ভ কৰে 6টাৰ পৰা, আৰু সুধিলে কয় যে কি কৰিম আৰু আল্লাই দি দিলে। তেতিয়া মই তেওঁলোকক ধেমালিতে সুধো যে আল্লাহ ঘৰত আহি বাচ্চা দি থৈ গ'ল নেকি? তেওঁলোকে কয় নহয়, আৰু দোৱা কৰিলে। মই বোলে আল্লাহক লগ পালে নেকি? বোলে লগ পোৱা নাই। তাৰমানে আমি নিজে সন্তানৰ জন্ম দিছোঁ আৰু বদনামটো আল্লাহক দি দিছোঁ, ভগৱানক দি দিছোঁ। সেইকাৰণে মই সকলো গাঁৱতে কওঁ, আমি 3টা-4টা ল'ৰাকো স্কুলত পঠাব পাৰোঁ, নিজেও কিবা কৰিব পাৰোঁ। কিন্তু 7টা-8টা বাচ্চা হ'লে আমি ল'ৰাকে পঢ়াম, ছোৱালীকে পঢ়াম নে লাখপতি বাইদেউ হ'ম? সেইকাৰণে এই আঁচনিখনত আমি এইবিলাক কথাও কৈছোঁ। আহিছিলে 5টা ৰাতিপুৱা ঘৰত চাহ জলপান কোনে বনাব? এতিয়া আপোনালোকতো ইয়াত আহি গ'ল, কোনে বনাব? আজি ঘৰত ৰাতিপুৱা কোনেও চাহ জলপান নাপাব, আৰু হয়নে নহয়?